নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱসকল আৰু পুত্ৰ পুত্ৰীসকল। আজি মই আপোনালোকৰ সন্মুখত আহিছোঁ এটা অকণমান ফালৰি কাটি এটা ভিডিঅ' বনাবলৈ কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। আজি অকণমান জিঅ' পলিটিক্সৰ ওপৰত কথা ক'ব খুজিছোঁ। ইমান জ্ঞানী নহয় মই, তথাপি আপডেট মই হৈ আছোঁ। আপোনালোকক আপডেট কৰাটো মই আহিছোঁ, কৰি দিওঁ নেকি আপডেট, হয়নে? যোৱাকালি ইউক্ৰেইনৰ ইণ্ডিপেণ্ডেন্স ডে আছিল, আৰু অন দ্য অকেজন অফ দ্য ইণ্ডিপেণ্ডেন্স ডে ইউক্ৰেইনে কি কৰিলে, ড্ৰোন এটেক কৰিলে ৰাছিয়াৰ নিউক্লিয়াৰ ষ্টেচনত, একেবাৰে ইনচাইড দ্য নিউক্লিয়াৰ কেম্প। ইট ৱাজ এ ভেৰি ছাকচেছফুল এটেক। এনিৱে ৰেডিয়েশ্যনৰ এতিয়ালৈ একো খবৰ পোৱা নাই, ডিটেইল ইনফৰ্মেশ্যন অহা নাই। তথাপি ইট ৱাজ এ ভেৰি গ্ৰেট এটেম্প বাই ইউক্ৰেইন, নম্বৰ 1। নম্বৰ 2, এনেহেন সময়তে আমাৰ ভাৰতে কি কৰিছে, ভাৰতে কুতুব মিনাৰটো ইউক্ৰেইনৰ জাতীয় পতাকাৰ ৰঙেৰে ৰাঙলী কৰিছে, ব্লু এণ্ড য়েলো, নীলা আৰু হালধীয়া। কুতুব মিনাৰ। আৰু ইপিনে আমেৰিকাই কি কৰিছে, ইউক্ৰেইনক কৈছে যে আমাৰ পৰা যিবিলাক এটা পাৰ্টিকুলাৰ মিছাইলৰ কথা কৈছে, সেই মিছাইলটো যে তোমালোকে লৈছা, সেই মিছাইলটো এতিয়াৰ পৰা তোমালোকে ইউজ কৰিব নোৱাৰা। ইনফেক্ট তাহাঁতে ৰিম'টলি সেই মিছাইলটো সেই কৰি দিছে, ডিছফাংচনেল কৰি দিছে আমেৰিকাই। আৰু এটা পইণ্ট ইয়াত মই যোগ কৰিব খুজিছোঁ যে আমাৰ ইণ্ডিয়াৰ এম্বেচেডৰ টু ৰাছিয়া, তেওঁ কি কৈছে, ৰাছিয়াৰ মাটিত কৈছে যে এইটো আৱশ্যক নহয় যে আমি ৰাছিয়াৰ পৰাই তেল ল'ম, আমি পৃথিৱীৰ য'তেই ভাল মাৰ্কেট পাওঁ, যিয়ে আমাক কম দামত তেল দিয়ে, তেওঁৰ পৰাই ল'ম। ভেৰি ইণ্টাৰেষ্টিং। কেলৈ জানেনে ইণ্টাৰেষ্টিং? শুনক, আমাৰ PM মোদী আৰু তেওঁৰ চৰকাৰে কি জিঅ' পলিটিক্স কৰি আছে, সেইটো বুজাটো অকণমান দিগদাৰ হয়। কেইদিনৰ পিছত আপোনালোকে গম পাব। ইউ উইল ফিল প্ৰাউড অফ আৱাৰ গভৰ্ণমেণ্ট। থেংক ইউ ছ' মাছ। জয় অসম, জয় হিন্দ।